প্ৰভা শইকীয়া সকলোবিলাকে প্ৰশংসা হৈছিল গোটেই লখিমপুৰত প্ৰশংসা হৈছিল কনক প্ৰভা শইকীয়াৰ যিটো দশৱতা নৃত্য হৈছিল দিকংৰ দলঙৰ মুখ সেইটো আজিও মানুহৰ মুখে মুখে আছে গোসাঁইপুৰ ছোৱালীজনীৰ কথা আৰু তাত যি 101টা খোলে যিটো তাত গায়ন হৈছিল যি এটা অপূৰ্ব দৃশ্য হৈছিল মানুহে চাই সকলে উপভোগ কৰিছিল যিটো দৃশ্যনন্দন হৈছিল সেইটো প্ৰতিনিধিত্ব কৰিছিল গোসাঁইপুৰ গাঁও আৰু গোসাঁইপুৰ গাঁও গায়ন মাজতে কিন্তু স্থগিত হলেও কেতিয়া ৰাণা প্ৰসাদ শইকীয়া আৰু জনাবন শইকীয়া ধমেশ্বৰ বৰাৰ পৰা আদি কৰি শিল্পীসকলে যি আপ্ৰাণ চেষ্টা কৰিছে যে ইয়াৰ গোসাঁইপুৰ পূৰ্বৰ যিটো ঐতিহ্য সেইটো মানে ধৰি ৰাখিবৰ কাৰণে তেওঁলোকে আপ্ৰাণ চেষ্টা কৰিছে আমিও আশা কৰিছোঁ প্ৰণালীবদ্ধভাৱে অংকীয়া নাটক আমি শিকিব লাগিব প্ৰণালীবদ্ধভাৱে আমি বৰগীত শিকিব লাগিব অকল সেইটোৱে নহয় সত্ৰীয়া যিটো সংস্কৃতি আছে সেইটো ইয়াত সংগীত বিদ্যালয় আহিছে সেই বিদ্যালয়ৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি এই সত্ৰীয়া নৃত্যৰ মাজে আমি এই যিটো কথা কোৱা হয় যে আমাৰ যিটো পাঠ্যক্ৰম আমি ইউনিভাৰ্চিটিলৈ যাওঁ বা মহাবিদ্যালয় যাওঁ বা আমি স্কুললৈ যাওঁ তাতে আমাক সহযোগী পাঠ্যক্ৰম হিচাপে এইটো থাকে আৰু তাৰ কাৰণে 10 নম্বৰ থাকে এই যে ভাল খেলুৱৈ ভাল ভাৱৰীয়া ভাল জনসংগীত শিল্পী ভাল মানে বাদ্যকাৰ এই সকলো কাৰণে 10 নম্বৰ সদায় এক্সট্ৰা থাকে এইটো তাত পাব লাগে ধৰি লওক কোনোবা এখন বিদ্যালয়ত আপোনালোকে এডমিশ্যন কৰোঁতে এজনী ছোৱালী গৈছে তেওঁ যদি ভাল ৰাজ্যিক খেলুৱৈ হয় বা ৰাজ্যিক তেওঁ নৃত্যশিল্পী হয় তেওঁলোকে 10 নম্বৰ বেছিকৈ পাব তাৰ কাৰণে তেওঁ কিতাপ থাকে বিদ্যালয়ত ইউনিভাৰ্চিটিত গতিকে মই আশা কৰিছোঁ শংকৰজ্যোতি প্ৰগতি কেন্দ্ৰৰ যে সংগীত মহাবিদ্যালয় আছে সেই বিদ্যালয়ে যাতে ইয়াৰ পৰা যিখিনি ছাত্ৰ ছাত্ৰী উন্নীত হ'ব তেওঁলোকে যাতে পিছলৈ ঘূৰি যাব ঘূৰি চাব নালাগে প্ৰণালীবদ্ধভাৱে তেওঁলোক যাতে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আমাৰ যিসকল আমাৰ বায়ন আছে যিসকল গুৰু আছে গুৰুসকলে যাতে সুন্দৰভাৱে আমাৰ মাজত এতিয়াও জীয়াই আছে আমাৰ হৰিচৰণ ককাইদেউ তেখেতক নিৰ্দেশ দিব পাৰে
নমস্কাৰ আমি শংকৰজ্যোতি প্ৰগতি শংকৰ সত্ৰীয়া বিদ্যালয়ৰ তৰফৰ পৰা আমি নিউজ চেনেললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমি আজি এই বিশেষ এটা অনুষ্ঠানৰ আগত ৰাখি শংকৰজ্যোতি প্ৰগতি শংকৰ সত্ৰীয়া সংগীত বিদ্যালয় এখনি আমি কালীয় দমন নাট মঞ্চস্থ কৰিব বিচাৰিছোঁ যিহেতু আমি যোৱা গ্ৰীষ্ম বন্ধতে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা আমি এই কালীয় দমন নাটখনৰ অনুশীলন আৰম্ভ কৰিছিলোঁ আৰু সেই অনুশীলনৰ শেষত আজি সেই সত্ৰীয়া সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা আমি এই নাটকখন মঞ্চস্থ কৰা আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ আৰু এটা সিদ্ধান্ত আমি হাতত ল'লোঁ যিহেতু অসমৰ গণশিল্পী প্ৰয়াত জুবিন গাৰ্গৰ আজি মাহেকীয়া তিথি যে মাহেকীয়া তিথিৰ আগত ৰাখি আমি এই নাটকভাগী তেখেতৰ নামতে আমি উৎসৰ্গা কৰিছোঁ আৰু তেখেতৰ এই দিনটোতে আমি এই কালীয় দমন নাটখন আমি মঞ্চস্থ কৰিব বিচাৰিছোঁ আৰু এই সুযোগতে তেখেতৰ আত্মাৰ য'তেই নাথাকক তেখেতৰ আত্মাই সদ্গতি লাভ কৰক আমি তাৰে কামনা কৰিছোঁ আৰু লগতে আমি সকলো পৰিয়ালবৰ্গই আৰু তেখেতৰ চিৰশান্তি আমি কামনা কৰিছোঁ শংকৰজ্যোতি প্ৰগতি সংঘৰ সত্ৰীয়া সংগীত বিদ্যালয়ৰ তৰফৰ পৰা আমি বি নিউজ চেনেললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ আজি শংকৰজ্যোতি প্ৰগতি সংঘৰ সত্ৰীয়া সংগীত বিদ্যালয়ৰ আজি এখনি নাটক আমি মঞ্চস্থ কৰিবলৈ আমি ওলাইছোঁ এই নাটকখনি আমি যোৱা গৰম বন্ধৰ পৰা আমি আখৰা কৰিছিলোঁ যিহেতু গুৰুজনাৰ বাক্যমৃত এই কালীয় দমন নাটক ভাবি আমি আগতেও কৰা নাই বৰ্তমান আমি ৰাণা প্ৰসাদ শইকীয়া আৰু আমাৰ নিজৰ প্ৰচেষ্টাৰে আমি য'ত পৰণাস্তি চেষ্টা কৰি আমি ছাত্ৰ ছাত্ৰীসকলক লৈ আমি তেওঁলোকক শিকাই আজি মঞ্চস্থ কৰিব বিচাৰিছোঁ আৰু আজি এই মঞ্চস্থ কৰাৰ আঁৰত আৰু এটি কথা আছে আমাৰ অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আজি মাহেকীয়া তিথি এই মাহেকীয়া তিথিৰ লগত সংগতি ৰাখি আমি আজি এই নাটভাগী মঞ্চস্থ কৰিবলৈ ওলাইছোঁ আৰু তেখেতৰ নামতে উৎসৰ্গা কৰি আমি আজি নাটভাগী উপস্থাপন কৰিবৰ কাৰণে আগবাঢ়িছোঁ ধন্যবাদ